বুলেট আৰু স্কুটিৰ মাজত ভয়ংকৰ সংঘৰ্ষ চৰাইবাহী চন্দ্ৰপুৰত পথ দুৰ্ঘটনাত নিহত হৈছে দুই ছাত্ৰ নেতা মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবাহী চন্দ্ৰপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে দুই ছাত্ৰ নেতা মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি বৰ্তমানে শোকাকুল পৰিৱেশ ৰয়েল এনফিল্ড বাইক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হয় চৰাইবাহী চন্দ্ৰপুৰত সংঘটিত হোৱা মটৰচাইকেল আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত পূব বৰভগীয়াৰ প্ৰণৱ নাথ নামৰ এজন যুৱক মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয় আৰু তাৰ বিপৰীতে জ্যোতিষ বৰদলৈ নামৰ যুৱকজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজলৈ নিয়াৰ পথতে মৃত্যু হয় অতি মৰ্মাহত আৰু দুখিত হৈছোঁ অলপ সময় আগতে আমালৈ এটা খবৰ আহিলে যে চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জ্যোতিষ বৰদলৈ আৰু সাংস্কৃতিক সম্পাদক নাথ দুইজনে এটি পথ দুৰ্ঘটনাত নিহত হৈছে অতি পৰিতাপৰ কথা দুজন ছাত্ৰ সন্থাৰ কৰ্মী যদি আহত বা নিহত হয় বহু কষ্টৰ স্বীকাৰ কৰি বহু কষ্টৰ গুণত দুজন ছাত্ৰ নেতা আমি আমাৰ ছাত্ৰ সন্থালৈ আনিবলৈ প্ৰস্তুত কৰোঁ আৰু এনেকৈ যদি পথ দুৰ্ঘটনা বা নিজৰ অসাৱধানতাৰ কাৰণে বা কাৰোবাৰ দুখৰ কাৰণে যদি নিহত হ'ব লগা হয় বৰ দুখ লাগে আমি কষ্ট পাওঁ অনাগত দিনত আমাৰ ছাত্ৰ বন্ধুসকললৈ এটি অনুৰোধ যাতে তেওঁলোকৰ কাৰ্যপন্থাবিলাক কৰোঁতে তেওঁলোকে যাতে চাৰিওদিশ চাই সাৱধানে চলি অনাগত দিনবোৰ পাৰ কৰে আৰু ঘটনাটো চৰাইবাহী তেওঁলোকে অহাকালি চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক মুকলি বিহুখন আছিলে আৰু সেই মুকলি বিহুখনৰ কাৰ্যকলাপ কৰি আছিল তেওঁলোকে সেই কৰি থাকোঁতেই তেওঁলোকে বিহুখনৰে কিবা যাৱতীয় বস্তু আনিবলৈ যাওঁতে তেওঁলোকৰ অঞ্চলতে এখন তীব্ৰবেগী বাইকে সন্ধিয়া বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু আমাৰ এটাই আহ্বান আমাৰ সকলো কৰ্মী যাতে সজাগ আৰু সচেতন হৈ অনাগত দিনবোৰ পাৰ কৰে উল্লেখ্য যে দুৰ্ঘটনাটোত মৃত্যু হোৱা দুইগৰাকী যুৱক চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববী আছিল যুৱক দুজনৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অঞ্চলটোতে এতিয়া গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট মাই নিউজ এনি